মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ বাবে যদি আপোনালোকে আবেদন কৰে তেনেহলে আপোনালোকৰ প্ৰয়োজন হ'ব MIS কোড। বহুতে সুধি আছে MIS কোডটো আমি কেনেকৈ উলিয়াই ল'ম। আজি আমি এইটো ভিডিঅ'ত দেখুৱাম আপোনালোকক এই MIS কোডটো আপোনালোকে কেনেকৈ উলিয়াই ল'ব অনলাইনৰ পৰা। গতিকে আপোনালোকে আমাৰ এই ভিডিঅ'টো অলপো স্কিপ নকৰিব আৰু যদি আমাৰ ভিডিঅ'টো নতুনকৈ আহিছে তেনেহলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বলক এতিয়া আমি MIS কোডটো আপোনালোকে কেনেকৈ উলিয়াব তাৰ প্ৰচেছটো আমি দেখুৱাই দিওঁ। আপোনাৰ হাতত থকা মোবাইলটো যিকোনো এখন ব্ৰাউজাৰ ওপেন কৰিব, তাত লিখিব আপোনালোকে গুগল ব্ৰাউজাৰত লিখিব SSG ৰিপোৰ্ট বুলি আপোনালোকে লিখিব। সাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত তলত আহিব SSG ৰিপোৰ্ট, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। পিছত আপোনালোকৰ সন্মুখত এই পেজটো ওলাই আহিব। আপোনালোকে অলপ ওপৰ পিনে চাব, ইয়াত লিখা আছে ক্লোজ। এই ক্লোজ অপশ্যনটোত আপোনালোকে অ'কে কৰি দিব। তাৰপিছতে এটা পপআপ ওলাই আহিব, ইয়াতো ওপৰত পাব এটা ক্ৰছ চিন, ইয়াত আপোনালোকে ক্ৰছ কৰি কাটি দিব এইটো। এতিয়া আপোনালোকে একেবাৰে ওপৰত পাব 3 লাইন আছে, এই 3 লাইন অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তাত আপোনালোকে পাব হোম, ডেছবৰ্ড, ৰিপোৰ্ট, বহুতকেইটা অপশ্যন পাব, কুইক লিংকছ। ইয়াৰ পৰা আপোনালোকে 3 নম্বৰত যিটো আছে ৰিপোৰ্ট অপশ্যন, এই ৰিপোৰ্ট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ৰিপোৰ্ট অপশ্যনত ক্লিক কৰাৰ লগে লগে আৰু 3টা অপশ্যন ওলাই আহিব, এনালাইটিকেল ৰিপৰ্টছ, গ্ৰাফিচিকেল ৰিপৰ্টছ আৰু GIS ৰিপৰ্টছ। 3টা ইয়াত পাব। ইয়াৰ পৰা আপোনালোকে এনালাইটিকেল ৰিপৰ্ট যিটো আছে এই অপশ্যনটোত আপোনালোকে অ'কে কৰি দিব। এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰি অলপ তললৈ আহিব, তললৈ আহি আপোনালোকে পাব ইয়াত ফেডাৰেশ্যন ৰিপৰ্ট। এই ফেডাৰেশ্যন ৰিপৰ্ট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। এতিয়া আকৌ আপোনালোকে পাব B1 প্ৰমোশ্যন অফ SSG ফেডাৰেশ্যন, 2 নম্বৰত পাব B2। এতিয়া আপোনালোকে B2 যিটো দিয়া আছে ফেডাৰেশ্যন ডিটেইলছ ৰিপোৰ্ট, এই অপশ্যনটোত আপোনালোকে অ'কে কৰি দিব। এতিয়া এইখিনি আপুনি ফিল আপ কৰিব লাগিব। এতিয়া তলত যিটো দিয়া আছে ফেডাৰেশ্যন লেভেল, ছেকেণ্ড লেভেল ফেডাৰেশ্যন CLF, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ষ্টেটটো দি দিব। তাৰপিছত আহিব ডিষ্ট্ৰিক্টটো, আপোনালোকে ইয়াৰ পৰা বিচাৰি উলিয়াই বহুৱাই দিব। একেবাৰে তলত আপোনালোকে পাব ব্লক। ব্লকটো আপোনালোকৰ কি হয়, নিজে নিজৰ ব্লকটো আপোনালোকে দি দিব। দিয়াৰ পিছত আপোনালোকে পাব ছাবমিট অপশ্যন। ছাবমিট অপশ্যনটোত আপোনালোকে এবাৰ ক্লিক কৰি দিব। এতিয়া আপুনি স্ক্ৰল ডাউন কৰি একেবাৰে তললৈ আহিব আৰু তলত পাব 1 2 3 এনেকৈ আপোনাৰ গোটৰ নাম, চিৰিয়েলকেইটা পাই যাব, গোটৰ নামকেইটা পাব আৰু লগতে পাই যাব আপুনি MIS কোড। এই চাওক MIS কোডটো আপোনালোকে ইয়াত পাই যাব। আপোনালোকৰ গোটৰ লগত চিধা আৰু এটা অপশ্যন পাব আপোনালোকে নাম্বাৰ অফ মেম্বাৰ BO। এইটোৰ তলত আপোনালোকে এটা সংখ্যা দেখা পাব, গ্ৰীণ কালাৰৰ এটা সংখ্যা দেখা পাব। সেই সংখ্যাটোত আপোনালোকে এবাৰ ক্লিক কৰি দিব। এই সংখ্যাটোৰ ওপৰত ক্লিক কৰাৰ লগে লগে সম্পূৰ্ণ লিষ্টটো আপোনাৰ আহি যাব। ইয়াত আপোনালোকে গোটৰ নামটো পাই যাব, গোটৰ যিটো MIS কোড এইটো পাই যাব, CIF কোডটো পাই যাব, নামটো আপোনালোকে পাই যাব, CIF কোডটো আপোনালোকে পাব আৰু কোনটো GB হয় সেইটো আপোনালোকে ইয়াত পাই যাব। যিসকলে নতুনকৈ গোটটো ৰেজিষ্টাৰ কৰিছে সেইসকলৰ কোডটো আপোনালোকে MIS কোডটো নাপাবও পাৰে, কিয়নো নতুনকৈ আপডেট হোৱা নাই এতিয়ালৈকে। আজিৰ ভিডিঅ'টো এইখিনি আছিলে। লগ হ'ব নেক্সট ভিডিঅ'ত। জয় আই অসম।